মই সকলোলৈকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাখন মোৰো উপজা দিন আৰু নিশ্চিতভাৱে আজি এই শিৱ মন্দিৰৰ প্ৰাংগণত চিপাঝাৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা মই ভবাতকৈ যথেষ্ট বেছি পৰিমাণে মানুহ আহি আমাক সমৰ্থন আগবঢ়াইছে, শুভাশীষ জ্ঞাপন কৰিছে। মই প্ৰতিগৰাকী চিপাঝাৰবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে আপোনালোক সকলোৱে জ্ঞাত হৈছে বিগত সময়ছোৱাত ইলেক্ট্ৰনিক মাধ্যমেই হওক, বাতৰি কাকতেই হওক, নতুবা সামাজিক মাধ্যমত মোৰ নামটো বিশেষভাৱে চৰ্চাত আহিছে চিপাঝাৰ সমষ্টিৰ 2026 চনৰ বিজেপিৰ ভাবী প্ৰাৰ্থী হিচাপে। মই প্ৰতিগৰাকী 2,08,888গৰাকী ভোটাৰৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে আগবঢ়াই দিয়াৰ কাৰণে হয়তো আজি এই পৰিৱেশটো ক্ৰিয়েট হৈছে। নিশ্চিতভাৱে সকলো আমাৰ যুৱ প্ৰতিনিধিয়েই হওক বা সকলো স্তৰৰ মানুহ যদি একত্ৰিত হয়, চিপাঝাৰক আমি যিটো লক্ষ্যত উপনীত কৰিব বিচাৰিছোঁ আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু মই সংবাদ মাধ্যমৰ প্ৰতিগৰাকী কৰ্মকৰ্তাকো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সমাজলৈ এই বাৰ্তাটো ল'বলৈ আগবাঢ়ি আহিছে। নিশ্চিতভাৱে সকলোৱে যদি সহযোগ কৰে চিপাঝাৰক আমি এক অনন্য মাত্ৰা দিয়াৰ ফালে আগবাঢ়ি আছোঁ। আৰু এই সুযোগতেই মই মোৰ ৰাজনৈতিক গুৰু তথা অসমৰ জনপ্ৰিয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তথা অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি মোৰ শ্ৰদ্ধাৰ দাদা দিলীপ শইকীয়া ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ তথা ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্বক অনুৰোধ জনাইছোঁ। তেখেতসকলেও এইবাৰ সুবিচাৰৰ জৰিয়তে চিপাঝাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ ৰাইজৰ আহ্বানটো যাতে তেওঁলোকে বিবেচনা কৰে। আৰু নিশ্চিতভাৱে সকলোৰে সন্মিলিত প্ৰচেষ্টাত আমাৰ যিটো লক্ষ্য অসমক 126টা সমষ্টি, চিপাঝাৰক 126টা সমষ্টিৰ ভিতৰত অন্যতম 5টা সমষ্টিলৈ ৰূপান্তৰ কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমাক উপনীত হোৱাত সহায় কৰিব। এই সময়তে আপোনালোক সংবাদকৰ্মী হিচাপে মই যিহেতু জাৰ্নেলিজিমৰ এজন মাষ্টাৰ ষ্টুডেণ্ট হয়, মই সেইকাৰণে সংবাদ মাধ্যম সদায় সন্মান কৃতজ্ঞতা জনাব বিচাৰোঁ। মই দেখিছোঁ যে ফেচবুক চাব নোৱাৰা অৱস্থা হৈছে, হোৱাটছএপ চাব নোৱাৰা হৈছে। সকলো স্তৰৰ মানুহে এইবাৰ মোৰ জন্মদিনটো যোৱা ৰাতিৰ পৰাই চেলিব্ৰেট কৰিছে। আজি আপোনালোকে দেখিছে মই প্ৰতিগৰাকী ব্যক্তিক যিসকলে হোৱাটছএপ ছ'চিয়েল মিডিয়াৰ জৰিয়তেই হওক নতুবা ফোনৰ জৰিয়তে মেছেজৰ জৰিয়তে শুভাশীষ জ্ঞাপন কৰিছে, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ই এক শুভ বাৰ্তা বুলি ক'ব পাৰি সমাজৰ কাৰণে। নিৰ্বাচনৰ সময়ে ওলাই আছে নহয়, তেনেকুৱা কোনে কি কৈছে সেইটো আমাৰ লুক আফটাৰ কৰাটো ভাল কথা নহয়। মই কেণ্ডিডেট হিচাপে আকৌ বেলেগ এজনক বেয়া বুলি কোৱাটো আমাৰ মনে নকয়, সেইটো নকওঁ। তেখেতৰ বিচাৰধাৰে তেখেতে কৈছে, কিন্তু আমাৰ যিটো কৰ্ম আমি কৰি গৈছোঁ ৰাইজে সেইটো দেখিছে। আৰু পাৰ্টীয়ে টিকট দিয়ে কিন্তু ভোটাৰে জয়ী কৰায়। এতিয়া ভোটাৰ ৰাইজে বিচাৰিছে, আমি পাৰ্টীক সেইটো আহ্বান কৰিছোঁ। আৰু আমি কি ধৰণত কাম কৰিছোঁ সেইটো দলীয় নেতৃত্বই ভালকৈ গম পায়। কোনোবা এগৰাকী ব্যক্তিয়ে নিজে টিকট ল'বও নোৱাৰে, দিবও নোৱাৰে। আমি এইটো বিষয়টো ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আগবঢ়াইছোঁ। তেখেতসকলে বিচাৰ কৰিব সময়ত কোনে টিকট পাব আৰু কেনেকৈ আমি আগবাঢ়িম। আমাৰ চিপাঝাৰত যথেষ্ট হিউমেন ৰিচোৰ্চ আছে, মানৱ সম্পদ আছে। তেখেতসকলক এটা ভাল শৃংখলিতভাৱে যদি আমি আগবঢ়াই নিব পাৰোঁ, চিপাঝাৰৰ যিটো সম্পদ অকল মানৱ সম্পদ বুলি নহয়, বাকী ছেক্টৰ যিবোৰ ৰিচোৰ্চ আছে সেইবোৰক যদি ভালকৈ ইউটিলাইজ কৰিব পাৰোঁ ভৱিষ্যতে, তেওঁলোকে এটা সপোন দেখিছে যাতে যুৱ প্ৰতিনিধিৰ জৰিয়তে আমি সেইটো চিপাঝাৰক এক মাত্ৰা দিব পাৰোঁ। সেই সপোন সাকাৰ কৰাৰ কাৰণে হয়তো তেওঁলোকে নিস্বাৰ্থভাৱে আগবাঢ়ি আহিছে। দিৱসৰ পবিত্ৰ দিনটোত আজি যুৱ নেতা বনমালী সমাদেৱক আমি এই বনমালী সমাজ ফেন্স ক্লাবৰ তৰফৰ পৰা তেখেতক আমি শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমি 2026ৰ যিটো বিধানসভা নিৰ্বাচন, আমি এই বিধানসভা নিৰ্বাচনত ডক্টৰ বনমালী সমাদেৱক আমি আগন্তুক চিপাঝাৰৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হ'ব বিচাৰিছোঁ। এইটো কাৰণতে বিচাৰিছোঁ যে যুৱ নেতা বনমালী সমাদেৱে 2016 চনৰ পৰা যি প্ৰচেষ্টা হাতত লৈ আহিছে, দল তথা সংঘৰ হৈ তেখেতে যথেষ্টখিনি কৰি আহিছে। আৰু আমি যুৱ প্ৰজন্ম তেখেতৰ লগত সদায় আছোঁ। আৰু আমি আগন্তুক দিনত বনমালী সমাদেৱক আমি বিধায়ক যাব বিচাৰোঁ। কিয়নো চিপাঝাৰত যিটো সামগ্ৰিক পৰিস্থিতি বা যিখিনি চিপাঝাৰৰ কৰণীয় আছে এতিয়াও হৈ উঠা নাই, ৰাস্তা ঘাট, বিভিন্ন যুৱ চামৰ যিখিনি সমস্যা আছে সেইখিনিক লৈ আমি বনমালী সমাদেৱক আগন্তুক দিনত যুৱ চামৰ যিখিনি উচ্চ আকাংক্ষা আছে সেইখিনি লৈ আগবাঢ়ি যাব বুলি আমি মানে আশাবাদী। সেয়েহে আমি 2026ৰ বিধানসভা নিৰ্বাচনত বনমালী সমাদেৱক আমি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পোৱাটো বিচাৰিছোঁ। সেয়েহে আমি দলীয় নেতৃত্বক এইটোৱে আহ্বান জনাম যে বনমালী সমাদেৱক টিকটটো প্ৰদান কৰি যিখিনি আমাৰ চিপাঝাৰৰ সমষ্টিবাসী ৰাইজৰ যিখিনি আশা, সেই আশাখিনি পূৰণ কৰিব বুলি আমি মানে অনুৰোধ জনালোঁ। 20 চনত চিপাঝাৰৰ পৰা বনমালী শৰ্মাক আমি বিধায়ক হিচাপে বিচাৰিছোঁ।
বিধায়ক হিচাপে বিচৰাৰ কাৰণটো হ'ল কি আমাৰ যিহেতু বছৰ ধৰি আমাৰ যিখিনি যুৱ চামৰ যিখিনি মানে অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগখিনি আমাৰ পূৰণৰ বহুতখিনি অসুবিধা আহি পৰিছে আমি বহুত মানে জীৱনৰ বহুত নেতা চালোঁ আহিল গুচি গ'ল কিন্তু আমি কোনো ফালৰ পৰা মানে ফলৱৰ্তী নহ'লোঁ সেইকাৰণে 2026 চনত আমি যুৱ নেতা বনমালী শৰ্মাক বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত